নমস্কাৰ বন্ধুসকল, মই ঋতুৰাজ আৰু আপোনালোকে বাৰু গ্ৰেড ড্ৰয়িং কৰোঁতে গ্ৰেডৰ প্ৰপৰ্শ্যনবোৰ নিমিলে নেকি বাৰু? যেতিয়া আপোনালোকে এটা পৰ্ট্ৰেইট ড্ৰয়িং কৰে বা এটা লেণ্ডস্কেপ ড্ৰয়িং কৰে, সেই ড্ৰয়িংবোৰ কৰোঁতে আপোনালোকৰ তাত প্ৰপৰ্শ্যনবোৰ নিমিলা হয় নেকি? বা পেঞ্চিললৈ আপোনালোকে ভাবি থাকে নেকি যে কোনখিনি জেগাৰ পৰা মই ড্ৰয়িংটো আৰম্ভ কৰোঁ? তেনেহ'লে আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে, কাৰণ আজি আমাৰ মাষ্টাৰ দ্য গ্ৰেড ছিৰিজৰ ডে 5 আৰু আজি এই ডে 5ত আমি কথা পাতিম কেনেকৈ আমি গ্ৰেড মেথডৰ সহায়ত ড্ৰয়িংবোৰ কৰিব পাৰিম সঠিকভাৱে। বহু লোকে এতিয়া গ্ৰেড ড্ৰয়িং কৰোঁতে মোবাইলৰ স্ক্ৰীণ ব্যৱহাৰ কৰে, কিন্তু মোবাইলৰ স্ক্ৰীণ আচলতে আমি ব্যৱহাৰ কৰিব নালাগে। কিয় ব্যৱহাৰ কৰিব নালাগে? কাৰণ মোবাইলৰ স্ক্ৰীণখন সৰু হয়। যেতিয়া আপোনালোকে মোবাইলৰ স্ক্ৰীণ ব্যৱহাৰ কৰে, সেই মোবাইলৰ স্ক্ৰীণখন সৰু হোৱাৰ কাৰণে তাত আমি জুম ইন জুম আউট কৰি থাকিব লাগে। কাৰণ সৰু যিহেতু আমি জুম কৰিব লাগিব, আমাৰ বক্সৰ লগত মিলাই জুম কৰিব লাগিব, জুম আউট কৰি থাকিব লাগিব। তেনেকৈ জুম ইন জুম আউট কৰি থাকোঁতে মানে ড্ৰয়িঙৰ যোনবোৰ প্ৰপৰ্শ্যন, এটা বস্তুৰ তুলনাত আন এটা বস্তু কিমান ডাঙৰ বা কিমান বহল, এই প্ৰপৰ্শ্যনবোৰ মানে নিমিলা হৈ যায়গৈ। ফলত ড্ৰয়িংটো একেবাৰে ভাল নহয়, মানে একুৰেট নহয়গৈ। সেয়েহে আমি সদায় মোবাইল ব্যৱহাৰ কৰিব নালাগে, তাৰ সলনি ব্যৱহাৰ কৰিব লাগে প্ৰিণ্ট আউট। কাৰণ প্ৰিণ্ট আউটখন এখন ডাঙৰ পেপাৰ, এটা ডাঙৰ স্ক্ৰীণ হৈ যায় নাযাব। প্ৰিণ্ট আউট A4 চাইজৰ পায়, A3 চাইজৰ পায়। আপোনালোকৰ যি ড্ৰয়িং কৰে সেই ড্ৰয়িং অনুসৰি আপোনালোকে প্ৰিণ্ট আউট উলিয়াই আনিব, বা বেছিভাগ A4 চাইজৰ প্ৰিণ্ট আউটে থাকে। আজিৰ ভিডিঅ'ত মই কৈছোঁ আমি কেনেকৈ প্ৰিণ্ট আউটৰ ব্যৱহাৰ কৰি মোবাইল ব্যৱহাৰ নকৰাকৈ গ্ৰেডছবোৰ তাত বনাব পাৰি। ৰেফাৰেঞ্চ পেডত কেনেকৈ গ্ৰেডছবোৰ বনাই আমি ৰিয়েল লাইফৰ পৰা আমি ড্ৰয়িংবোৰ কৰিব পাৰিম, কোন মোবাইলৰ ব্যৱহাৰ নকৰাকৈ। কেনে গ্ৰেডৰ বক্সবোৰ বনাব লাগিব, গ্ৰেডৰ কিমান চেণ্টিমিটাৰকৈ আমি গ্ৰেডৰ বক্সবোৰ ল'লে আমাৰ ভাল হয়, ড্ৰয়িংটো ভালকৈ আমি কৰিব পাৰিম। এই সকলো পইণ্টৰ বিষয়ে কৈছোঁ। আৰু বিগিনাৰসকলে আমি কি পইণ্টত ধ্যান দিব লাগিব গ্ৰেড ড্ৰয়িং কৰোঁতে? পৰ্ট্ৰেইট ড্ৰয়িং ল'ব লাগিব নে, লেণ্ডস্কেপ ড্ৰয়িং ল'ব লাগিব নে কি পইণ্টত ধ্যান দিব লাগিব, এই গোটেইখিনি পইণ্টৰ বিষয়ে আজি এটা ভিডিঅ'তে আপোনালোকে গম পাব। তো পলম নকৰি বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এভৰিৱান, এতিয়া মই ডেমোটো ষ্টাৰ্ট কৰিছোঁ। চোৱা, যিহেতু এতিয়া মই কৈছিলোঁ যে মই মোবাইলৰ সলনি কি ব্যৱহাৰ কৰিব লাগিব বুলি কৈছিলোঁ, গতিকে আমি মোবাইলৰ সলনি আমি গ্ৰেড ড্ৰয়িং কৰোঁতে সদায় প্ৰিণ্ট আউটৰ ব্যৱহাৰ কৰিব লাগিব। এইটো মই এটা চিম্পল প্ৰিণ্ট আউট লৈছোঁ, আৰু প্ৰিণ্ট আউটটো মই কিহৰ লৈছোঁ? এটা পৰ্ট্ৰেইট ড্ৰয়িং লৈছোঁ। তোমালোকে যেতিয়া ষ্টাৰ্ট কৰিবা, তোমালোকে ষ্টাৰ্ট কৰোঁতে কেতিয়াও পৰ্ট্ৰেইট ড্ৰয়িং নল'বা, কাৰণ পৰ্ট্ৰেইট ড্ৰয়িংটো ষ্টিল লাইফতকৈ বা লেণ্ডস্কেপতকৈ এইটো ডিফিকাল্ট হয়। কাৰণ ইয়াত সৰু সৰু ডিটেইলছবোৰ থাকে, সেইবোৰ যদি অলপমান যদি ভুল হৈ যায়, তোমালোকৰ অভাৰঅল পৰ্ট্ৰেইটটো ভুল হৈ যাবগৈ। গতিকে তোমালোকে সদায় ষ্টিল লাইফৰ পৰা ষ্টাৰ্ট কৰিবা, চিম্পল ষ্টিল লাইফবোৰ ল'বা। এতিয়া মই পৰ্ট্ৰেইট ড্ৰয়িংটো কিয় লৈছোঁ মই কৈছোঁ। মই মানে পৰ্ট্ৰেইট ড্ৰয়িং এখন কৰিম বুলি ভাবিছিলোঁ, গতিকে ময়ো যিহেতু প্ৰেক্টিছ কৰি আছোঁ, গতিকে এখন আছিলে মোৰ তাত, মানে চিনি নোপোৱা হৈ আছে। কিন্তু এনেও বেলেগ মোৰ তাত আৰু আছে, চাবা দেখাই আছোঁ তোমালোকক মই। গোটেই পেকেটটোত অকল প্ৰিণ্ট আউটে আছে, কমচে কম 50খনমান প্ৰিণ্ট আউটে আছে। গতিকে মই প্ৰিণ্ট আউটে বহুত ব্যৱহাৰ কৰোঁ, সেইকাৰণে মই তোমালোক ব্যৱহাৰ কৰিব দিওঁ প্ৰিণ্ট আউটবোৰ। তোমাক মই দেখাই আছোঁ ৰ'বা হা। ইয়াত দেখিছানে বাৰু? ইয়াত দেখিছা এই প্ৰিণ্ট আউটটো মই এনেকৈ নাম্বাৰিং কৰি লৈছোঁ, দেখিছানে বাৰু? এইবিলাক গ্ৰেড বনাই তেনেকৈ আৰু প্ৰিণ্ট আউট আছে। চোৱা, এইটো এটা প্ৰিণ্ট আউট, দেখিছানে বাৰু? এইটো এটা ষ্টিল লাইফ ড্ৰয়িং, আৰু এইটো এটা ষ্টিল লাইফ ড্ৰয়িং। মই ষ্টিল লাইফ ড্ৰয়িং কৰিয়ে থাকোঁ, কিন্তু মানে কি এই পৰ্ট্ৰেইট ড্ৰয়িঙতো মই কাম কৰিব লাগিব, যিহেতু এখন মানে মোৰ তাত আছিলে আৰু চিন পোৱা থকা নাই। আৰু কিন্তু মই কি কৰিলোঁ, গ্ৰেডছো বনোৱা হৈ আছে, গ্ৰেডছ নাই। গতিকে গ্ৰেডটো তোমালোকক মই শিকাবলৈ, তেনেকৈ মানে গ্ৰেডৰ লাইনবোৰ টানিব লাগিব, সেইবোৰ শিকাবৰ কাৰণে মই এখন লৈ আহিছোঁ। আৰু দেখিছানে বাৰু? এখন ষ্টিল লাইফ। গতিকে মোৰ তাৰমানে বহু ষ্টিল লাইফ এনেকুৱা ছবি আছে, সকলো মানে কাম কৰি থাকোঁ। এতিয়া মই তোমালোকক দেখাম কেনেকৈ তোমালোকে এই গ্ৰেডৰ বক্সবোৰ বনাবা। কাৰণ তোমালোকে যিহেতু বিগিনাৰ হৈ আছা, তোমালোকে বহুত ডিটেইলছ থকা ছবিবোৰ নল'বা। গতিকে বক্সটো বনাবলৈ আমি কেইটামান পইণ্টত ধ্যান দিব লাগিব। 1 নম্বৰ পইণ্টটো হৈছে আমি সদায় সৰু বক্স ল'ব লাগিব। সৰু বক্স মানে মই 1 চেণ্টিমিটাৰ বক্সৰ কথা কোৱা নাই, তোমালোকে 2 চেণ্টিমিটাৰ বা 3 চেণ্টিমিটাৰ বক্সৰ পৰা আৰম্ভ কৰিব পাৰা। এতিয়া এই ড্ৰয়িংটোত মই 3 চেণ্টিমিটাৰ বক্স ল'ম, তোমালোকক মই কৰি দেখাইছোঁ। চোৱা, কাৰণ প্ৰিণ্ট আউটটো ল'লে আমাৰ বহুখিনি ফাইদা হয়। যেতিয়া তোমালোকে প্ৰিণ্ট আউটটো ড্ৰয়িং কৰিবা, এইটো ধৰিলা প্ৰিণ্ট আউট, এইটো ধৰিলা ড্ৰয়িংটো। গতিকে এই প্ৰিণ্ট আউটটো চাই তুমি ইয়াত ড্ৰয়িংটো কৰিব পাৰিবা। কিন্তু মোবাইলৰ স্ক্ৰীণখন সৰু হয় নহয়, ইমানকণ সৰু মোবাইলৰ স্ক্ৰীণখন। গতিকে এই সৰু স্ক্ৰীণখনৰ মানে চাই ডাঙৰ ড্ৰয়িংখন কৰিবলৈ অলপ মানে অসুবিধা হয়। মই অবজাৰ্ভেশ্যনটো বেছিকৈ লগোৱা হয়, আৰু ভুলবোৰ সোনকালে হয়, আৰু প্ৰপৰ্শ্যনটো আমি ভালদৰে ধৰিব নোৱাৰোঁ। এটা বস্তুৰ তুলনাত আন এটা বস্তু কিমান ওখ হ'ব বা কিমান ডাঙৰ হ'ব, আমি মানে সেইটো ধৰিব নোৱাৰোঁ মোবাইলৰ স্ক্ৰীণৰ পৰা চালে। এতিয়া তুমি এখন যদি ড্ৰয়িং কৰা, এখন ড্ৰয়িং কৰিলে সহজ হ'ব, কাৰণ এই মুখখন যিমান দীঘল, তাত মুখখন কিমান বহল হ'ব।
তাত ন গাটো কিমান দীঘল হ'ব সকলো মানে তুমি কম্পেয়াৰ কৰিব পাৰিবা ৰিয়েল লাইফৰ পৰা কাৰণ স্ক্ৰীনখন ডাঙৰ হৈ গ'ল কিন্তু মোবাইলৰ স্ক্ৰীনখন সৰু গতিকে অসুবিধা হয় সেয়ে তোমালোকে আজিৰ পৰা প্ৰিণ্ট আউটৰ ব্যৱহাৰ কৰিবা ইয়াত গ্ৰেডবোৰ বনাবলৈ আমি কি পইণ্টত ধ্যান দিব লাগিব মই সেইটো কৈছোঁ তো প্ৰথমতে মই ক'লোঁ আমি সৰু বক্স ল'ব লাগিব 3 সেণ্টিমিটাৰ বা 2 সেণ্টিমিটাৰ পৰা আৰম্ভ কৰি তোমালোকে যদি একেবাৰে বহুত বিগিনাৰ হৈ আছা তেন্তে তোমালোকে 2 সেণ্টিমিটাৰ বক্স ল'বা ঠিক আছে তো এতিয়া মই 3 সেণ্টিমিটাৰ বক্স ল'ম কেনেকৈ ল'ম চা মই শিকাই আছোঁ কি কৰিব লাগিব তাৰ কাৰণে এই যে বাউণ্ডেৰী দিছে না বাউণ্ডেৰীটো এইটো ওপৰ তল সোঁফাল বাওঁফাল মানে সকলোতে চাৰিও চাইডৰ বাউণ্ডেৰীটোত মানে আমি 3 সেণ্টিমিটাৰকৈ মানে আমি মাৰ্ক দিব লাগিব এটা কেনেকৈ মাৰ্কিং দিম চাবা চোৱা এনেকৈ মই স্কেলৰ পৰা দি ল'লোঁ আৰু স্কেলত মই বগা লাইনটো পৰা ষ্টাৰ্ট কৰা নাই মই ক'লা লাইনটো পৰা ষ্টাৰ্ট কৰিছোঁ না ড্ৰয়িংটো মানে যোনখিনি পৰা ষ্টাৰ্ট হৈছে সেইখিনি পৰা মই ষ্টাৰ্ট কৰিছোঁ চোৱা ক'লা লাইনটো পৰা মই এনেকৈ দি দিছোঁ স্কেল পাত তাত মেজাৰমেণ্টটো কৰিবৰ কাৰণে দি দিছোঁ হয় দিয়াৰ পিছত এতিয়া এটা মই জেল পেন লৈছোঁ তোমালোকক মই জেল পেন লোৱাৰ কাৰণটো তোমালোকে পেঞ্চিল ল'বা জেল পেন লোৱাৰ কাৰণটো হৈছে কেমেৰাত যিহেতু মই ভিডিঅ'টো ৰাতি শ্বুট কৰি আছোঁ গতিকে কেমেৰাত হয়তো নোলাবও পাৰে গতিকে মই জেল পেন লৈছোঁ জেল পেনটো ল'লে কেমেৰাত মানে ভালদৰে দেখা পোৱা যাব চোৱা 1 সেণ্টিমিটাৰ 2 সেণ্টিমিটাৰ 3 সেণ্টিমিটাৰ আৰু 3ত মই চিন দি দিলোঁ হয়নে নাই 1 সেণ্টিমিটাৰ 2 সেণ্টিমিটাৰ 3 সেণ্টিমিটাৰ দি দিলোঁ এনেকৈ 9 12 11 18 3 21লৈকে হয় কিন্তু 21লৈকে নহ'বৰ কাৰণে জেগা ৰখি গৈছে গতিকে 18লৈকে ধৰিলোঁ মই 18লৈকে মানে কেইটা ঘৰ হ'লে এটা 1 2 3 4 5 6 7টা ঘৰ হ'ল 7টা ঘৰ হ'ল নহয় এই তল চাইডত এনেকৈ কৰিব লাগিব এতিয়া এই হৈছে 1 2 3 6 9 12 18 গতিকে কি হ'ল এপিনে কেইটা হ'ল 1 2 3 4 5 6 7টা এপিনে 7টা হ'ল নহয় এতিয়া মই এইটো ছাইডত কৰিব লাগিব এতিয়া সোঁফাল আৰু বাওঁফাল দুইটা ছাইডে কৰি ল'ম এতিয়া মই পথালি কৰি লৈছোঁ তেতিয়াহে হ'ব মানে স্কেল পাত যিহেতু দীঘল এইটো ছাইডত তেনেকৈ ছেম প্ৰচেছত মানে বক্সটো বনাই ল'ব লাগিব কিমান সেণ্টিমিটাৰকৈ 3 সেণ্টিমিটাৰকৈ আৰু বক্সটো চোৱা মই স্কেল পাত মই এই ক'লা লাইনটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেখিছেনে বাৰু ইয়াৰ পৰা ষ্টাৰ্ট কৰি নিদিয়া মানে চোৱা 1 2 3 গতিকে 3 সেণ্টিমিটাৰ 3 6 21 24 27 গতিকে এইটো এতিয়া 29.5 তলৈকে আহিব গতিকে ইয়াত দিব নোৱাৰিম গতিকে এইটো বক্স ৰখি গৈছে ইপিনে কেইটা বক্স হ'ল 1 2 3 4 5 6 7 8 9 10 এপিনে হ'ল 10টা এপিনে হ'ল এপিনে 7টা এপিনে হ'ল 10টা ঠিক তেনেদৰে এপিনেও কৰিব লাগিব এতিয়া এইটো চাইডেও ছেম প্ৰচেছ হ'ব 6 9 30 27 গতিকে কি হ'ল এইটো মিলি গ'ল দেখিলে নে বাৰু চব পিনে মিলি গ'ল এতিয়া কি কৰিব লাগিব আমি এতিয়া লাইনছবোৰ টানিব লাগিব এনেকৈ এইটো পইণ্ট আছে বাৰু এই পইণ্টৰ লগত মানে এই পইণ্টটো আমি লগাই লাইন টানিব লাগিব তেনেকৈ এইটো পইণ্টৰ লগত এইটো পইণ্ট লগাই এনেকৈ লাইন টানি দিব লাগিব তেনেকৈ এপিনেও টানিব লাগিব এপিনেও টানিব লাগিব চোৱা দেখাই আছোঁ তোমাক মই এতিয়া এনেকৈ ষ্টিকৰ পৰা দিলোঁ ইয়াত এইটো পইণ্টে লগাই দিলোঁ মানে কি সাদাল এনেকৈ টানি দিলোঁ ষ্ট্ৰেট লাইনডাল ঠিক আছে তেনেকৈ এইটোতো হ'ব টানি দিলোঁ তেনেকৈ ইয়াতো হ'ব টানি দিলোঁ পুৰা কমপ্লিট হৈ গ'ল দেখিলে নে বাৰু ঠিক তেনেদৰে এতিয়া ওপৰৰ ছাইডেও কৰিব লাগিব এতিয়া এই পথালিকে মই লাইনবোৰ টানি ল'লোঁ এতিয়া এনেকৈ চিধাকৈ টানিব লাগিব এতিয়া টানি দিলোঁ তেনেকৈ ইয়াতো হ'ব এতিয়া এনেকৈ এইটো হ'ব তেনেকৈ মানে প্ৰত্যেকটো পইণ্টৰ লগত প্ৰত্যেকটো পইণ্ট আমি এতিয়া যোগ কৰি দিব লাগিব যোগ কৰি দিলে মানে গ্ৰেডৰ বক্সবোৰ একুৰেট চাইজত পাই যাম তো চোৱা এতিয়া গোটেই বক্সটো বনাই ল'লোঁ মই চোৱা ইয়াত কেইটা বক্স হ'ল 1 2 3 4 5 6 7টা এপিনে হ'ল 10টা এনেকৈ চোৱা এতিয়া প্ৰত্যেকটো বক্স দেখিছেনে বাৰু প্ৰত্যেকটো বক্স
3 সেণ্টিমিটাৰ ঠিক আছে এই যে মই চাৰিপিনে যে বাউণ্ডাৰীটো যে পইণ্টটো দিলোঁ এই পইণ্টটো দিয়াৰ কাৰণে মানে প্ৰত্যেকটো বক্স কি হৈছে 3 সেণ্টিমিটাৰ ওলাইছে একুৰেট চাইজ ওলাইছে যে ইয়াত যে তুমি 3 সেণ্টিমিটাৰকে বনালা গতিকে তোমাৰ ড্ৰয়িং পেপাৰখনটো 3 সেণ্টিমিটাৰকে বনাব লাগিব মানে এখন হৈছে A4 সাইজৰ পেপাৰ A4 সাইজৰ প্ৰিন্ট আউট গতিকে তোমাৰ ড্ৰয়িং পেপাৰখনো এখন A4 সাইজৰ ল'বা তাত তুমি আৰু চাই বনাব পাৰিবা এই লাইনছবোৰ বনোৱাৰ পিছত এই বক্সবোৰ বনোৱাৰ পিছত এটা পইণ্টত ধ্যান দিব লাগিব আৰু সেই পইণ্টটো হৈছে এতিয়া আমি মানে ইয়াত নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং মানে বুজি পাইছা নহয় নাম্বাৰ দিব লাগিব ইয়াত মানে হৈছে 1 নম্বৰ ঘৰ 2 নম্বৰ ঘৰ 3 নম্বৰ ঘৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 9 10 10টা ঘৰ হ'লনে এনেকৈ এতিয়া ABCD কে দি ল'ম মই এইটো হৈছে A ঘৰ এইটো হৈছে B এইটো হৈছে C এইটো হৈছে D এইটো হৈছে E F G G লৈকে হৈছে দেখিছানে বাৰু এই যে নাম্বাৰিংবোৰ যে দিছোঁ এই নাম্বাৰিংবোৰ দিয়াৰ কাৰণ আছে কিয় দিছোঁ যেতিয়া তুমি এই বক্সত কাম কৰি থাকিবা তেতিয়া এই বক্সটো কাম কৰি থাকিলে কিবা তোমাৰ অলপ কনফিউজ লাগিব পাৰে কি কৰিবা তুমি এতিয়া ওপৰত চাবা যে D ঘৰ আছে আপিনে এইটো 5 নম্বৰ ঘৰ আছে মানে 1 2 3 4 মানে D হৈছে ন A B C D গতিকে A B C D এর D ঘর আছে আর D ঘরলৈকে চালে এটো কে নম্বৰ ঘৰ আছে 5 নম্বৰ ঘৰ আছে তেতিয়া মানে কারেক্ট বক্সটো তুমি বিচাৰি পোৱাত সহজ হ'ব গতিকে এনেকৈ নাম্বাৰিং কৰি ল'ব লাগে সকলো পইণ্ট মানে এটোৰ লগত হিটো জড়িত হৈ আছে লিংক হৈ আছে বুজি পালা নহয় তো এতিয়া এই দুখিনি যেটো কাম হৈ গ'ল এতিয়া এয়া বা চাই মই এখন কি কৰিম গ্ৰেড ড্ৰয়িং তোমালোকক কৰি দেখাম তো ইয়াৰ কাৰণে এখন A4 সাইজৰ পেপাৰ লাগিব তো মই ইয়াতে এখন A4 সাইজৰ ড্ৰয়িং বুক লৈছোঁ ইয়াত মই কোনো মানে দামী পেপাৰ বা দামী মানে কাগজ লোৱা নাই ড্ৰয়িংটো কৰিবলৈ কাৰণ আমি প্ৰেক্টিছে কৰিছোঁ প্ৰেক্টিছ কৰিবলৈ আমাক দামী বস্তু দামী মেটেৰিয়েলছৰ প্ৰয়োজন নাই ইয়াতে মই সিম্পল এখন ড্ৰয়িং বুক লৈছোঁ আৰু তলতে এটা সিম্পল ষ্টিল লাইফ আছে ষ্টিল লাইফটো মই গ্ৰেডছবোৰ বনাই লৈছোঁ তোমালোকে ভাবিছা চাগে যে এতিয়া মই প্ৰথমতে পৰ্ট্ৰেট ল'লোঁ এতিয়া ষ্টিল লাইফ কিয় ল'লোঁ কাৰণ ষ্টিল লাইফ মই এইকাৰণে লৈছোঁ ষ্টিল লাইফ সদায় প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিব লাগে ষ্টিল লাইফটো প্ৰথমে ষ্টাৰ্ট কৰিব লাগে লাহে লাহে আমি পৰ্ট্ৰেট ল'লে বা ডিফিকাল্ট ছাবজেক্টবোৰলৈ যাব লাগে কাৰণ পৰ্ট্ৰেটটো হৈছে এটা বহুত ডিফিকাল্ট ছাবজেক্ট সেইটো প্ৰথমে কৰিলে তোমালোকে ভালদৰে ড্ৰয়িংবোৰ কৰিব নোৱাৰিবা বহুত ভুল হ'ব গতিকে প্ৰথমতে আমি সিম্পল ড্ৰয়িংবোৰৰ পৰা আৰম্ভ কৰিব লাগিব এতিয়া মই যেনেকৈ মই তোমালোকক শিকাইছিলোঁ 3 সেণ্টিমিটাৰকৈ আমি গ্ৰিডৰ বক্সবোৰ বনাব লাগিব এনেকৈ আমি বহীখনতো তেনেকৈ বক্স বনাই ল'লোঁ এইপিনে 7টা সেইপিনে 10টা এতিয়া বনোৱাৰ পিছত মই এটা নাম্বাৰিং দি দিছোঁ 1 2 3 4 5 6 7 8টা সেইপিনে আৰু এইপিনে A B C D E F G যিলৈকে মই এইপিনে মাৰ্কিং কৰিছোঁ এনেকৈ মাৰ্কিং কৰি দিলে আমি মানে সঠিক বক্সটো বিচাৰি পোৱাত মানে সহায় হয় এতিয়া মাৰ্কিং দিয়াৰ পিছত চাবা এতিয়া ৰেফাৰেন্স ফটোখন মানে প্ৰিণ্ট আউটখনৰ 4 নম্বৰ মানে ওপৰৰ ফালৰ পৰা 4 নম্বৰ আৰু তলৰ ছাইডৰ B নম্বৰ ঘৰটোত এতিয়া এই যোনটো কাছৰ এইটো বটল আছে সেইটো এতিয়া ষ্টাৰ্ট হৈছে সেইখিনিৰ পৰা মই আৰম্ভ কৰিছোঁ সেইখিনি মই চাইছোঁ যে সেই বক্সটো কোনখিনি অংশৰ পৰা মানে সেই মুখখন আৰম্ভ হৈছে গতিকে সেই যোনখিনি অংশৰ পৰা মুখখন আৰম্ভ হৈছে এতিয়া সেইখিনিৰ পৰা মই মানে এতিয়া বনাই গৈ আছোঁ প্ৰথমে চাব লাগিব ভালদৰে অবজাৰ্ভ কৰি চাব লাগিব প্ৰথমে চাবই লাগিব কাৰণ ড্ৰয়িং এটা চোৱাৰ পৰাই আৰম্ভ হয় ভালদৰে চাবা অবজাৰ্ভ কৰি চাবা যে কোনখিনি জেগাৰ পৰা সেই ড্ৰয়িংটো আৰম্ভ হ'ব সেইখিনি জেগাত ভালদৰে অবজাৰ্ভ কৰি মাৰ্কিংবোৰ দি বনাই গৈ থাকিব লাহে লাহে আৰু এইটো ইম্প্ৰুভ কৰিবলৈ এটা এক্সাৰচাইজ আছে ৰেণ্ডম শেপ গ্ৰেড এক্সাৰচাইজ তাৰ ওপৰত মই আমাৰ মাষ্টাৰ দা গ্ৰেড চিৰিজৰ ডে 1 যে আছিলে সেই ডে 1ৰ ভিডিঅ'টো তোমালোকে গম পাবা কি এক্সাৰচাইজ হয় সেই এক্সাৰচাইজটো কৰিলে আমাৰ অবজাৰ্ভেশ্যন স্কিলটো অতি সোনকালে উন্নতি ঘটিব কাৰণ সেই এক্সাৰচাইজটো তোমালোকে যদি সদায় যদি কৰিবলৈ লোৱা একমাহমান যদি কৰি দিয়া তোমালোকৰ অবজাৰ্ভেশ্যন স্কিলটো বহুতখিনি উন্নতি ঘটি যাব আৰু তোমালোকে নিজৰ ড্ৰয়িঙত ভুলবোৰ দেখা পাবা এতিয়া যে আমি যোনটো হেণ্ডেলডাল বনাই আছোঁ তাত চাব লাগিব যে কিমানখিনি অংশ এৰিয়া মানে আগুৰি সেই হেণ্ডেলৰ পৰা ঘূৰি গৈছে কোনখিনি অংশত টাচ হৈ গৈছে এই সকলো মানে আমি অবজাৰ্ভ কৰি চাব লাগিব আৰু কেইটা বক্সৰ প্ৰয়োজন হৈছে হেণ্ডেলডাল বনাবলৈ তেনেকৈ আমি সকলো বস্তু আমি অবজাৰ্ভ কৰি চাব লাগিব কোনো টান নহয় প্ৰথমে খালি সিম্পল ছবিবোৰ ল'বা তোমালোকৰ এটা ভুল হৈছে তোমালোকে প্ৰথমে যোনবিলাক মানে পৰ্ট্ৰেট হ'ল লেণ্ডস্কেপ ড্ৰয়িং হ'ল যোনবিলাক মানে অলপ
টান ছবিবিলাক ডিফিকাল্ট ছবিবিলাক লৈ লোৱা আৰু বহুত হিউমেন ফিগাৰ থকা মানে ছবিবিলাক লৈ লোৱা যাৰ ফলত তোমালোকৰ যিহেতু চকুটো এতিয়া উন্নত হোৱা নাই বা আইবোৰ ট্ৰেইন হোৱা নাই সেয়ে তোমালোকে ড্ৰয়িঙত মানে ভুলবোৰ দেখা পোৱা আৰু ভুলবোৰ দেখা নোপোৱা ভুল হৈ থাকে কিন্তু তোমালোকে দেখা নোপোৱা তোমালোকে এনেকুৱা লাগে যে মই ইমান ধুনীয়াকৈ কষ্ট কৰি 100% দি ছবি আঁকিলোঁ কিন্তু কিয় নিমিলিলে ক'ত ভুল আছে আচলতে ভুলটোৱে দেখা নোপোৱা তাৰ একমাত্ৰ কাৰণ হৈছে তোমালোকৰ অবজাৰ্ভেশ্যন স্কিলৰ উন্নত হোৱা নাই গতিকে অবজাৰ্ভেশ্যন স্কিলটো উন্নত হোৱাটো বহুতেই প্ৰয়োজনীয় তো এতিয়া মানে কাঠৰ যোনটো বটল আছে সেই কাঠৰ বটলটো এতিয়া বনাই হৈ গৈছে মানে বাহিৰৰ যোনটো আউটলাইনৰ শ্বেপটো আছে সেই আউটলাইনৰ শ্বেপটো এতিয়া বনাই হৈ গৈছে এতিয়া সেইটো বনোৱাৰ পিছত এতিয়া কাম আহিব বাকীকেইটা শ্বেপ বনোৱা আৰু মানে সেই বাহিৰৰ আউটলাইনটো বনোৱাৰ পিছত কেতিয়াও মানে ভিতৰ কামবোৰ নকৰিবা তাত মানে যিকেইটা এলিমেণ্ট আছে ধৰি লোৱা তাত এটা টমেটো আছে এটা ধৰি লোৱা লিফ মানে পাত আছে সেইবোৰ প্ৰথমে বনাই ল'বা মানে বাহিৰৰ শ্বেপকেইটা প্ৰথমে বনাই ল'বা তাৰ ভিতৰত কেতিয়াও মানে ডিটেইলছবোৰ নিদিবা তাত যে এইবিলাক হাইলাইট দিয়া হৈ আছে বা এইবিলাক হাইলাইটৰ বেলেগ বেলেগ শ্বেপ হৈ আছে হয় নে নহয় সেইবোৰ প্ৰথমে নবনাবা প্ৰথমে বনাবা ৰেণ্ডম শ্বেপকেইটা মানে বাহিৰৰ যোনটো আকাৰ আছে বাহিৰৰ এতিয়া যোনটো বটল আছে বটলটো বাহিৰে কেনেকুৱা শ্বেপ হ'ব সেইটো বনাবা বিলাহীকেইটা দুইটা বিলাহী মিলাই কেনেকুৱা এটা শ্বেপ বনিছে বাহিৰে সেই বাহিৰৰ যোনটো আকাৰ বা শ্বেপ সেই বাহিৰৰ আকাৰটো আমি প্ৰথমে বনাব লাগিব এইটো তোমালোকে গ্ৰেড ড্ৰয়িং কৰা ফ্ৰী হেণ্ড ড্ৰয়িং কৰা পৰ্ট্ৰেট ড্ৰয়িং কৰা লেণ্ডস্কেপ ড্ৰয়িং কৰা ষ্টিল লাইফ ড্ৰয়িং কৰা সকলোতে মানে এইটো যদি টেকনিক যদি এপ্লাই কৰিব লোৱা তোমালোকৰ ড্ৰয়িংটো একুৰেট চাইজ হ'ব আৰু কেতিয়াও ড্ৰয়িঙত ভুল নহয় তো এতিয়া মই চাইডত থকা বিলাহীকেইটা বনাই আছোঁ এতিয়া প্ৰথমে মই ভিতৰ মানে ডিটেইলছবোৰ দেখিছেনে বাৰু ভিতৰ ডিটেইলছবোৰ কেতিয়াও প্ৰথমে নিদিবা চাবা যে এইটা বক্সটোৰ তুলনাত বক্সটো কিমানখিনি অংশ বা বক্সটোৰ মাজৰ অংশ বা বিলাহীটো ষ্টাৰ্ট হৈছে বক্সটোৰ তলৰ অংশ বা কোনখিনি জেগাৰ পৰা ষ্টাৰ্ট হৈছে মানে সকলো চব চাইডৰ পৰা আমি জুখি চাব লাগিব চব চাইডৰ পৰা আমি মেজাৰমেণ্ট কৰি চাব লাগিব তেতিয়া আমি একুৰেট চাইজটো আমি গম পাম এতিয়া মোৰ মানে গ'ল এটাই এটা বক্সত মানে মই এটা ৰেণ্ডম শ্বেপ হিচাপে চাই মই বনাই আছোঁ ইয়াত মই এইটো বিলাহী বুলি ভাবা নাই এইটো এটা ৰেণ্ডম শ্বেপ যিকোনো এটা আকাৰ সেই আকাৰটোহে মই বনাবলৈ চেষ্টা কৰি আছোঁ তোমালোকে ভুল কোৱা কি যেতিয়া এটা পৰ্ট্ৰেট ড্ৰয়িং কৰি থাকা চকুটোক চকু বুলি ভাবি মানে বনাব চেষ্টা কৰা যেতিয়া মানে চকুটোক চকু বুলি ভাবি তোমালোকে বনাবা তেতিয়া কি হয় সেইটো বনাই থাকোঁতে যেতিয়া চকুটো অলপ দেখাত মানে চকুৰ নিচিনা লাগি যাব তোমালোকক লাগিব যে হৈ গ'ল মোৰ মিলি গৈছে চকুটো চকুৱে লাগিছে তেনেকৈ হ'লে নহ'ব তোমাৰ ইমেজখনত যোনটো বস্তু আছে তোমাৰ ইমেজখনত যেনেকুৱা এটা শ্বেপ বনি আছে যেনেকুৱা এটা আকাৰ বনি আছে সেই শ্বেপটোৱে মানে একুৰেটকৈ বনাব পাৰিব লাগিব চকুটো চকু লাগিলেই নহ'ব তাৰমানে কিছুমানে কয় যে গছ আঁকিব পাৰোঁ কিন্তু এখন গছে ভৰা এখন বাগান বা ধৰি লোৱা পৰ্ট্ৰেট ড্ৰয়িং এইবিলাক হিউমেন ফিগাৰ এইবিলাক জোনৰ কিন্তু এডাল গছ আঁকিব পাৰোঁ গছডাল কিয় আঁকিব জানানে বাৰু গছডাল হ'ল এটা ৰেণ্ডম শ্বেপৰ বস্তু গছডালৰ ডালিডাল অকণ বেকা হৈ গ'লেও সেইডাল গছে লাগিব কিন্তু মানুহৰ যদি নাকটো অলপ বেকা হৈ যায় মানুহৰ গোটেই অভাৰঅল ফেচ ষ্ট্ৰাকচাৰটো বদলি হৈ যাব গতিকে সকলো পইণ্টত ধ্যান দিবলৈ হ'লে আমাৰ অবজাৰ্ভেশ্যন স্কিলটো উন্নত হ'বই লাগিব সেই অবজাৰ্ভেশ্যন স্কিলৰ ওপৰত মই সেই পইণ্টৰ ওপৰত মই শ্বেয়াৰ কৰি থাকোঁ ইমানখিনি পইণ্ট শ্বেয়াৰ কৰোঁ তেনেকৈ এতিয়া মানে বাহিৰৰ আউটলাইনটো বনাই হৈ গ'ল মই অলপ স্পীড কৰি দিছোঁ কাৰণ তোমালোকে বুজি পাইছাই বহুতখিনি এই বাহিৰৰ আউটলাইনটো বনাই অহাৰ পিছত এতিয়া মই ভিতৰৰ কামবোৰ কৰি আছোঁ ভিতৰত যেনেকৈ হাইলাইটবোৰ বনোৱা হৈ আছে হাইলাইটবোৰৰ এটা শ্বেপ আছে নে নাই বাৰু তেনেকৈ মানে হাইলাইটৰ মই শ্বেপবোৰ দি আছোঁ এতিয়া এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় গতিকে অলপ এইখিনি মই ফাষ্ট কৰি দিছোঁ কাৰণ মেইন ইম্পৰ্টেণ্ট হৈছে বাহিৰৰ যোনটো শ্বেপটো সেই বাহিৰৰ শ্বেপটো বনোৱাত বেছিকৈ ধ্যান দিবা বাহিৰৰ শ্বেপটো যেতিয়া একুৰেটকৈ বনাই হ'ব তেতিয়া ভিতৰৰ কামবোৰ কৰি দিবা তোমাৰ ড্ৰয়িংটো এনেই একুৰেট হৈ যাব এইখিনিয়ে ড্ৰয়িংটো কমপ্লিট কৰিলোঁ মই তো ভিডিঅ' যদি ভাল লাগিছে এটা লাইক কৰি দিব কাৰণ মই এনেকুৱা ছবিৰ লগত জড়িত বহুতো এডুকেশ্যনেল কণ্টেণ্ট বনাওঁ আৰু অহা ডে 6ত আমি শিকিম কেনেকৈ গ্ৰেড ড্ৰয়িঙৰ ব্যৱহাৰ কৰি আমি বেলেগ বেলেগ ধৰণৰ কম্প'জিশ্যন ইমেজবোৰ বনাব পাৰিম গতিকে অহা ভিডিঅ'টো চাব ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ এনেকুৱাই মই ছবিৰ লগত জড়িত ভিডিঅ'বোৰ বনাম আৰু তাকো অসমীয়া ভাষাত